নমস্কাৰ। আজি আমি APSC যি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল ইতিমধ্যে APSC CC প্ৰিলিমছ 2025 এই পৰীক্ষাটিত কাট অফ কিমান হ'ব তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। ঠিক আছে। তো প্ৰথমতে আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে আপোনালোকে গম পাব যে আমি যোনবোৰ কাট অফ নিৰ্ণয় কৰোঁ সেইবোৰ মানে প্ৰায় একিউৰেচি লেভেল 90%। ঠিক আছে, মানে প্ৰায় সঠিকেই হৈছে এতিয়ালৈকে যিমানখিনি কাট অফ আমি প্ৰেডিকশ্যন কৰিছোঁ। গতিকে আজি আমি APSCটো চাব গৈছোঁ। তো APSC কাট অফ পোৱাৰ আগতে প্ৰথমতে আমি চাব লাগিব পৰীক্ষাৰ্থীবোৰে কেনেধৰণে কিমান মাৰ্কছৰ পৰা কিমান ৰেঞ্জত পাইছে আৰু কেনেদৰে পাইছে। ঠিক আছে, পৰীক্ষা পেপাৰখন সঁচা কথা ক'ব গ'লে টাফ আছিল আৰু যোনে ইজি বুলি কৈছে তেওঁলোকে হয়তো বহুত এক্সট্ৰিম লেভেলত মানে প্ৰিপেৰেশ্যন কৰিছিল। এক্সট্ৰিম মানে নাখায় নবৈ 24 আৱাৰ্ছৰ ভিতৰত 18 আৱাৰ্ছ মানকৈ তেওঁলোকে মানে প্ৰিপেৰেশ্যন কৰিছিল, কথাটো কৈছোঁ। আৰু নহ'লে তেওঁলোকে এনেই মানে চোৱাই নাই পেপাৰখনৰ, মানে এনেই ওপৰে ওপৰে কৈ দিছে যে তেওঁলোকে ইজি আছিল বুলি। পেপাৰখন সঁচা কথা ক'বলৈ গ'লে পেপাৰখন মানে টাফ আছিল, টাফ পেপাৰ আছিল বহুত। কাৰণ ইয়াৰ চ'ৰ্চসমূহ মানে যোনবোৰ মানে চ'ৰ্চ আছিল পৰীক্ষাৰ পৰা যোনবোৰৰ পৰা কুৱেশ্যন পেপাৰ আছিল এই চ'ৰ্চবোৰ ইজিলি এভেইলেবল নাছিল। মানে যোনবোৰ আমাৰ ষ্টেণ্ডাৰ্ড বুকছবোৰৰ পৰা এই চ'ৰ্চবোৰ মানে আমি যোনবোৰ আনচাৰবোৰ আমি উলিয়াব পটককৈ নোৱাৰোঁ। আৰু যোনবোৰ কুৱেশ্যন সুধিছে একদম ভিতৰৰ পৰা তেওঁলোকে চাগে আমাৰ যোনবোৰ মান্থলি মেগাজিন পাব্লিছ পায়, ঠিক আছে, তেওঁলোকে সেইবোৰ চাগে ফ'ল' কৰে। যিসকলে কুৱেশ্যন কাটিছে তেওঁলোকে চাগে সেই মান্থলি মেগাজিনৰ মানে এটা দুটা আহিছে, তাকো মানে যোনখিনি মানে মেইন হাইলাইটেড যোনখিনি আছে তাৰ পৰা দিয়াই নাই। ঠিক আছে, তাৰ পৰা টপিকবোৰ দিয়াই নাই, যোনবোৰ মানে চুকে কোণে থাকি গৈছে। ঠিক আছে, সেইবোৰ টপিকবোৰহে মানে এই পৰীক্ষাত সুধিছে। তো এতিয়া আমি চাব লাগিব যে পৰীক্ষাৰ্থীসকলে কেনেদৰে মানে পৰীক্ষাটো এটেম্প কৰিছে। ঠিক আছে, সঁচা অৰ্থত যদি ক'ব যাওঁ আমি টোটেল মাৰ্কছ কিমান আছিল, টোটেল মাৰ্কছ নহয়, টোটেল কুৱেশ্যন আছিলে 100। ঠিক আছে, তাত প্ৰায় পৰীক্ষাৰ্থীসকলে কি কৰিছে, ষ্টুডেণ্টসমূহে কি কৰিছে, তেওঁলোকে প্ৰায় 20 নম্বৰহে তেওঁলোকে 20টা কুৱেশ্যন কাৰেক্ট কৰিব পাৰিছে। ঠিক আছে, 20টা কি কৰিব পাৰিছে, 20টা কৰিব পাৰিছে কাৰেক্ট। 20টা কাৰেক্ট হৈছে। আৰু তেওঁলোকে যদি এটেম্প কৰিছে কিমান, তেওঁলোকে যদি এটেম্প কৰিছে টোটেল এটেম্প যদি কৰিছে তেওঁলোকে 80। ঠিক আছে, তেওঁলোকে এটেম্প কৰিছে। যিসকলে মানে পৰীক্ষা ভাল হৈছে তেওঁলোকে প্ৰায় 70ৰ পৰা তেওঁলোকে 85 এটেম্প কৰিছে। ঠিক আছে, যাৰ পৰীক্ষা ভাল আছে, যোনে মানে কাট অফ ক্লিয়াৰ কৰিব তেওঁলোকৰ 70ৰ পৰা 85 কুৱেশ্যন এটেম্প কৰিছে। এতিয়া সেই এটেম্পটৰ ভিতৰত তেওঁলোকে গেছিং টেকনিক ইউজ কৰিছে। ঠিক আছে, তেওঁলোকে কাৰেক্ট কেৱল মাত্ৰ কিন্তু 20টাহে কৰিব পাৰিছে নিজৰ ফালৰ পৰা। যোনবোৰ তেওঁলোকে পৰীক্ষাত পঢ়িছে, ইমান দিনৰ প্ৰিপেৰেশ্যন কৰিছে, সেইবোৰৰ ফালৰ পৰা, সেইবোৰ চ'ৰ্চৰ ফালৰ পৰা 20টা কাৰেক্ট কৰিছে। আৰু বাকী তেওঁলোকে যি 85টা এটেম্প কৰিছে, কিছুমানে 70 এটেম্প কৰিছে, সেই যদি 70 এটেম্প কৰিছে 50টা গেছ কৰি মাৰিছে আৰু ইয়াত 65টা গেছ কৰিছে। এতিয়া আমি নেক্সটত আহোঁ। অসমত 500ৰ পৰা 600 এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে এই যি 20 নম্বৰ নিজৰ ফালৰ পৰা কৰিছে, 20টা কুৱেশ্যন নিজৰ ফালৰ পৰা কৰিছে। ঠিক আছে, 20টাটো নিজৰ ফালৰ পৰা কৰিছে। বাকী যি কুৱেশ্যন আছিলে তেওঁলোকে এটেম্প কৰিছিল কিমান কৰিছিল, এই যি 50 to 65 এটেম্প কৰিছিল, তাৰ পৰা তেওঁলোকে প্ৰায় কিমান এটেম্প কৰিব, কিমান মানে শুদ্ধ কৰিব পাৰিব। একদম যদি ভাল যদি গেছ লাগি যায়, ভগৱানে যদি সেইদিনা লগত দিছে, লাখে যদি লগত দিছে, লগতে গেছ কৰা টেকনিকবোৰ ভাল হৈছে। ঠিক আছে, আৰু নিজৰ নলেজৰ ফালৰ পৰা যোনখিনি গেছ কৰিছে তেওঁলোকে 65ৰ ভিতৰত খুব বেছি 30টা শুদ্ধ কৰিব পাৰিব, একদম যাৰ একদম প্ৰিপেৰেশ্যন বহুত ভাল আৰু লগতে লাকটোৱেও লগত দিছে। ঠিক আছে, গতিকে যে তেওঁলোকে যে 30টা যদি শুদ্ধ কৰিব পাৰিছে তেতিয়াহ'লে কি হ'ব, 20+ গেছিঙৰ ফালৰ পৰা আহিল 30। ঠিক আছে, আৰু তেওঁলোকৰ ভুল কিমান হ'ল 30। কিন্তু এই 50 গেছ কৰি কিনে নোৱাৰে কেতিয়াও কৰিবলৈ, 65টা কৰিলেহে 30টা গেছ হ'ব। ঠিক আছে, গতিকে তেওঁলোকে ইয়াত পালে 100 মাৰ্কছ। যিহেতু 50টা হ'ল, 50টা এগেইনষ্টত 2 নম্বৰ আছিলে 100 মাৰ্কছ, আৰু 35টা এগেইনষ্টত মাইনাছ কিমান হ'ল 17.5। তেওঁলোকৰ টোটেল মাৰ্কছ কিমান হ'ল গম পাইছেনে? টোটেল মাৰ্কছ তেওঁলোকৰ হ'ল
70 সৰি 70 নহয় 82.5 ঠিক আছে এইটো তেওঁলোকৰ মাৰ্কছ আৰু গোটেইখিনি যিমানে জনে পৰীক্ষা দিছে তেওঁলোকে এনেদৰে গেছ কৰি কিনিহে ইমানটো মাৰ্কছ উঠাব পাৰিছে আৰু এইটো ৰেঞ্জ কিমান আছে 500ৰ পৰা 600 ৰেঞ্জ ইমানটো আছে গতিকে কাট অফটো ইয়াতকৈ স্লাইড তলত হ'ব ঠিক আছে এই 82ৰ যোনটো আমি ষ্টেণ্ডাৰ্ড মাৰ্কছ এটা ধৰিছোঁ সেই 82তকৈ স্লাইড তলত হ'ব কাৰণ যোনখিনি ইউআৰত আমাৰ পোষ্ট কিমান আছিলে প্ৰায় 142 ঠিক আছে 142 ভিতৰত কিমানটা চিলেক্ট হ'ব গম পাইছেনে প্ৰায় ইমানখিনি চিলেক্ট হ'ব 1420 ইয়াৰ ভিতৰতো ইউআৰ ঠিক আছে ইউআৰ কেটেগৰীৰ মানে উমেনসমূহ ৰিজাৰ্ভেশ্যন আছে যদি ডাইৰেক্ট যদি ৰিজাৰ্ভেশ্যন চাবলৈ যায় মানে ৰিজাৰ্ভেশ্যন যদি উমেনৰ ৰিজাৰ্ভেশ্যন যদি আঁতৰাই দিয়ে তেতিয়াহ'লে কিমান হ'ব 102টা পোষ্ট আছিলে আৰু প্ৰায় 1000টা কি হ'ব চিলেক্ট হ'ব গতিকে 500ৰ পৰা 600 ৰেঞ্জত যদি ইমানখিনি ষ্টুডেণ্ট আছে 500ৰ পৰা 600 ৰেঞ্জত যদি 82.5 পোৱা ষ্টুডেণ্ট আছে তেতিয়াহ'লে ইয়াৰ ভিতৰততো অভিয়াছলি OBC ষ্টুডেণ্টো থাকিব যিয়ে জেনেৰেল কেটেগৰীলৈ জাম্প কৰিব ST ষ্টুডেণ্ট কিছুমান থাকিব যিয়ে এই মানে ইউআৰ কেটেগৰীলৈ জাম্প কৰিব গতিকে কাট অফ ইয়াতকৈ স্লাইড তলত হ'ব যিহেতু ইয়াৰ পৰা প্ৰায় 1000 ষ্টুডেণ্ট বাচিব ইয়াৰ পৰা আমি বাচিব পাৰোঁ যে প্ৰায় 77 ঠিক আছে 75 ইমানটো মাৰ্কছৰ ভিতৰত থাকিব পাৰে হাইষ্ট মানে হাইষ্ট গ'লে কাট অফ ইমানটোৱে যাব এই 75 to 77 হাইষ্ট কাট অফ যাব ঠিক আছে হাইষ্ট কাট অফ যাব কাৰণ যিহেতু 1000টা প্ৰায় 1000টা ষ্টুডেণ্ট মানে ইউআৰ কেটেগৰীত থাকিব আৰু উমেনখিনি ৰিজাৰ্ভেশ্যন বেলেগ ঠিক আছে ইয়াৰ ভিতৰত যদি উমেনটো প্ৰায় 1000টাৰ ভিতৰততো উমেন আমাৰ যিসকল লেডিজ কেণ্ডিডেট আছে উমেন কেণ্ডিডেট আছে তেওঁলোকেতো প্ৰায়তো ইয়াত 300গৰাকী থাকিবই তো লগে লগে কি হৈ গ'ল 300গৰাকী সোমাই যোৱাৰ লগে লগে এই ওমেনৰ এই যোন কাট অফ আৰু অলপ কমি যাব মানে এনেকুৱা ধৰণৰ হ'ব আৰু যিহেতু ইয়াত মানে এই 300 ভিতৰতো প্ৰায় 200 OBC ষ্টুডেণ্ট থাকিবই গতিকে OBCৰ যিসকল কেণ্ডিডেট আছিল তেওঁলোকৰ মাৰ্ক যদি 75 হয় ইয়াত কিমান হ'ব 65 এইসকল OBC আৰু ইয়াত যদি 77 হয় ইয়াত হ'ব 67 গতিকে ইমানটো ৰেঞ্জত আপোনালোকৰ কাট অফ থাকিব ঠিক আছে গতিকে আমি কাট অফটো নিৰ্ণয় কৰিব পাৰোঁ যে এতিয়া চাব পাৰোঁ যোনটো 75 to 77 আৰু ওচৰা-ওচৰিত ইউআৰ কাট অফ থাকিব 65 to 67 খিনি OBCৰ কাট অফ থাকিব ঠিক আছে আৰু বাকী ST SC অলপ কম হ'ব ইয়াতকৈ প্ৰায় -2 ধৰিব পাৰে আপোনালোকে -2 ST ক্ষেত্ৰত SC ক্ষেত্ৰত -4 ইয়াৰ পৰা আৰু তেনেদৰে তাৰপিছত ST হিলছৰ ক্ষেত্ৰত ইয়াৰ পৰা কিমান 10 মান কৰিব পাৰে 55 মাৰ্কছ ST হিলছৰ ক্ষেত্ৰত ST ক্ষেত্ৰত ইয়াৰ পৰা অলপ কমিব ধৰক 63 to এইফালে 65 হ'ব তাৰপিছত যোনটো ST হিলছ আছে ST হিলছৰ ক্ষেত্ৰত SC আৰু ST ছেমেই হ'ব ইমানটো কেটেগৰীত SC হিলছৰ ক্ষেত্ৰত আপোনাৰ কিমান আহিব পাৰে প্ৰায় 55ৰ পৰা 57 মান আহিব গতিকে এইখিনিয়ে মানে ফাইনেল কাট অফ আহিব আৰু যোনদিনাখন কাট অফ আহিব আপোনালোকে মোক কমেণ্ট কৰি জনাব মই কোৱাখিনি শুদ্ধ হৈছে নে নাই হোৱা ঠিক আছে গতিকে এইখিনিয়ে ইমানটো ৰেঞ্জত যদি আপোনালোকে মাৰ্কছ পাইছে তেতিয়াহ'লে আপোনালোকে নেক্সট প্ৰিলিমছৰ পৰা যোনটো মেইনছ এক্সাম হ'ব তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লাগে গতিকে কিমানটো ৰেঞ্জ পালোঁ আমি 75 to 77 ঠিক আছে তো ইউআৰ OBCৰ ক্ষেত্ৰত 65 to 67 গতিকে this is the standard marks for prelims examination
আৰু ইয়াতে এটা কথা কওঁ, যোনটো গেছ টেকনিকত আছিলে, এতিয়া চাওক আপোনালোকৰ কাট অফ কেনেকৈ নিৰ্ধাৰণ হ'ব, সকলোখিনি এই গেছিং টেকনিকৰ সহায়ত হ'ব। গেছিং টেকনিক কি হ'ব গম পাইছেনে? আমি যি কৈ আছিলোঁ ইয়াত যে তেওঁলোকে নিজৰ ফালৰ পৰা কিমান কৰিব পাৰিলে, 20টা কাৰেক্ট কৰিব পাৰিলে, ঠিক আছে। তেওঁলোকে নিজৰ ফালৰ পৰা কিমান কৰিব পাৰিলে 20টা, আৰু তেওঁলোকে গেছ কৰি কিনে 65টাৰ ভিতৰত তেওঁলোকে 30টা কৰিলে, যোনখিনি ষ্টেণ্ডাৰ্ডছখিনি আছিলে মানে, তাৰ পৰীক্ষা বহুত ভাল হৈছে তেওঁলোকে মানে। ইয়াতকৈ যদি বেছি কোনোবাই গেছ কৰিব পাৰিছে, তেতিয়াহ'লে তেওঁলোকে আৰু অলপ মাৰ্কছ বেছি পাইছে, আৰু কোনোবাই যদি কম গেছ কৰিব পাৰিছে, কম মাৰ্কছ পাইছে। কিন্তু যোনখিনি অভাৰঅল যোনটো চিটুৱেশ্যন হৈছে এই পৰীক্ষাটিত, এতিয়া মই যোনটো এক্সপ্লেইন কৰিছোঁ সেইটোৱে হৈছে। আৰু যদি আপোনালোকে মোৰ সৈতে একমত হৈছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ মতে কাট অফ কিমান যাব পাৰে, মই কোৱা ৰেঞ্জত যাবনে নাযায় সেইটো আপোনালোকে জনাব, ঠিক আছে। গতিকে আজিলৈ ইমানে, ধন্যবাদ।